নাজিৰাৰ গেলেকীত যিকোনো মুহূৰ্ততে দুৰ্ঘটনাৰ আশংকা। বিগত 3 দিন ধৰি নিৰ্গত হৈ আছে ONGCৰ গেছ। গেলেকীৰ আদৰ্শ গাঁৱত কেইবাটাও স্থানত অহৰহ নিৰ্গমন হৈ আছে গেছ। নপাম বাৰুতিয়াৰ বসন্ত দুৱাৰা নামৰ এজন লোকৰ ব্ৰইলাৰ ফাৰ্মৰ ভিতৰত গেছ নিৰ্গত হোৱাত শংকিত হৈ পৰিছে পৰিয়ালটো। গেলেকীৰ কেইবাটাও অঞ্চলত গেছৰ দুৰ্গন্ধই চানি ধৰাক লৈ আতংকিত অঞ্চলবাসী। ক'ৰ পৰা গেছ নিৰ্গত হৈছে সংসূত্ৰ উলিয়াব পৰা নাই ONGCয়ে। পুৱাৰে পৰা এক্সকেভেটৰেৰে খান্দি উৎস বিচাৰিছে যদিও ব্যৰ্থ হৈছে ONGC। অঞ্চলটোত মোতায়েন কৰা হৈছে কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহন। তেওঁলোকে যি জেচিবি আনি মেলি যি খনন কাৰ্য প্ৰথম প্ৰাথমিক পৰ্যায়ৰ কাম আৰম্ভ কৰিছিলে, সেই প্ৰাৰম্ভিক কাম আপোনাৰ আৰম্ভ কৰোঁতে তেওঁলোকৰ জেচিবি বেয়া হৈছে আৰু বেয়া হোৱাৰ ফলত আপোনাৰ ইখন জেচিবিৰ ভিতৰত সিখন জেচিবি আনি পিনে তেওঁলোকে জেচিবি টনাটনিয়ে কৰি আছে। বাকী যিটো পইণ্টটো খান্দিছিলে সেই পইণ্টত আপোনাৰ এতিয়ালৈকে তেনেকৈ একো কাম কৰিব পৰা নাই। যি অকণ কাম কৰিছিলে সিমানতে ৰখাই থৈ দিছে। এতিয়া এইটোতো আপোনাৰ প্ৰায় আজি 3 মাহৰ পৰাই আমাৰ গেছ হেৰি হৈছিলে। তেতিয়া আমি ধৰিব পৰা নাছিলোঁ, কিন্তু যেতিয়া আমি গম পোৱা তেওঁলোকক খবৰ দিয়া আজি এসপ্তাহ হৈ গ'ল। তেওঁলোকে CNMৰ মানুহ আনি পিনে আপোনাৰ তেওঁলোকে খান্দি চাইছিলে, তেতিয়া গেছৰ বুৰবুৰণি মাৰিছিলে। আৰু তাৰপিছত কালি বেছি বুৰবুৰণি হোৱাত তেওঁলোকক ইমাৰ্জেঞ্চি হেৰি কৰাত তেতিয়া কালি মানুহ আহি পাইছেহি, এই GGSৰ IM জন, আৰু তেখেতে এতিয়ালৈকে আহি আছে বৰ্তমান। খালি ৰাতিপুৱা এজন আহিছিলে মানুহ, এজন পলালে আপোনালোকৰ সংবাদ মাধ্যম দেখি, আৰু তাৰপিছত এতিয়ালৈকে কোনো বিষয়া অহা নাই। ভয় শংকাটো হ'বই, কাৰণ কেলৈ তাত এটা গেছ ওলাই আছে। তেওঁলোকে বাৰে বাৰে চেল্ফৰ ইউজ কৰি আছে। যদি হঠাৎ যদি সেই চেল্ফৰ পৰা যদি জুই বিয়পি পৰিব পাৰে।